প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া পিঠা ৰেচিপি এটা লৈ আহিছো। এইটো চাওকচোন কিমান ধুনীয়া পিঠা, প্ৰতিটো পিঠাই ধুনীয়া হৈছে, একেবাৰে ফুলা ফুলা আৰু কোমল হৈছে, দেখিছেনে বাৰু? আৰু এই পিঠাটো খাবলৈ বহুতে সোৱাদ লগা। এতিয়া ঠাণ্ডা দিনত চাহৰ লগত খাবলৈ এই পিঠাটো বহুতে ভাল লাগে। আৰু এই পিঠাটোত মই কি বস্তু মিলাইছো, কেনে ধৰণে মিলাইছো, কিয়নো ইমান সোৱাদ লগা হৈছে, আপোনালোকে ভিডিঅটো চালেহে গম পাব। আৰু এই পিঠাটো সকলোৱে বনাব জানে আৰু সকলোৱে ঠাণ্ডা দিনত এই পিঠাটো বনায়ে, কিন্তু কিছুমান বস্তু মিলালে পিঠাটো খাবলৈ বহুত সোৱাদ লগা হয়, আমাৰ হেলথৰ কাৰণেও বহুত ভাল হয়। আমাৰ পাকঘৰত থকা কেইটামান বস্তুৰে মই এই পিঠাটো বনাইছো আৰু কেনে ধৰণে বনাইছো, খাবলৈ ইমান ভাল হৈছে। আৰু এটা ভাঙি দেখুৱাও আপোনালোকৰ আগত, ৰ'ব। এয়া চাওকচোন একেবাৰে কোমল, এয়া চাওকচোন দেখিছেনে ভিতৰখন একদম জালি থকা, এয়া চাওক কিমান ধুনীয়া হৈছে। মানে মুখত দিলে পিঠাটো পমি যোৱা হৈছে। ল'ৰা ছোৱালীও ভাল পাব, বুঢ়াও ভাল পাব, সকলোৱে এই পিঠাটো ঠাণ্ডা দিনত চাহৰ লগত খাই ভাল পাব। আৰু এই পিঠাটো মই কেনেধৰণে বনালো আহকচোন মই আপোনালোকক দেখুৱাওঁ। পিঠাটো বনাবৰ কাৰণে মই এটা ডাঙৰ ষ্টীলৰ বাতি লৈ লৈছো। আৰু যিহেতু মই চুজিৰে বনাম সেইকাৰণে আমাক চুজি লাগিব, আৰু এয়া চুজি লৈছো। চুজি এয়া 150 গ্ৰাম মান চুজি হ'ব দেই। বাতিটো আপোনালোকে নিজৰ হিচাপত যদি এটা বাতিৰ জোখত লৈ লয় তেতিয়া ভাল হয়। আৰু মই এয়া 150 গ্ৰাম চুজি ললো। আৰু 150 গ্ৰাম চুজিৰ লগত অকণমান এয়া নিমখ দি দিছো, বেছি দিয়া নাই, অকণমানহে দিছো। আৰু লগতে এয়া মই চেনি দিছো, চেনি চাহ খোৱা চামুচেৰে 4-5 চামুচ মান চেনি হ'ব। আৰু চেনিটো কম বেছি আপোনালোকে কৰিব পাৰে। আৰু যদি ভাবে নহয় মই গুড়হে দিওঁ, গুড়ো দিব পাৰে। ইয়াৰ লগতে মই আৰু এটা বস্তু দিম, সেয়া হৈছে নাৰিকলৰ গুড়ি। এয়া ডেচিকেটেড নাৰিকল হয়, পেকেটত পোৱা যায় শুকান নাৰিকলৰ গুড়ি, 2 চামুচ দিম। বেছি দিব নালাগে, বেছি দিলেও বস্তু বেয়া হয়। 150 গ্ৰাম চুজিৰ লগত কিমানখিনি বস্তু লাগে সেই হিচাপে মই আপোনালোকক দেখুৱাই আছো। আৰু ইয়াতে দিম মই একদম সোৱাদ বঢ়াবৰ কাৰণে এয়া এচামুচ ঘি। আৰু ঘিটো অপচনেল হয়, নাৰিকলৰ গুড়িও অপচনেল হয়, কিন্তু ঘি এতিয়া ঠাণ্ডা দিন অকণমান ঘি দিলে ভাল হয় দেই। মইতো কওঁ আপোনালোকে ঘি দিব, আৰু খাবলৈ বহুত সোৱাদ লাগে তেতিয়া। আৰু নাৰিকল গুড়িও দিলে খাবলৈ বহুত সোৱাদ লগা হয়। আৰু ঘি দি চাবচোন এবাৰ এনেকৈ পিঠা বনাওঁতে, বহুতেই ভাল লাগে। আৰু ঘিখিনি যিহেতু গলা নাই, টান হৈ আছে, সেইকাৰণে মই অলপমান কুহুমীয়া গাখীৰ লৈছো। এয়া এগিলাচ মই গাখীৰ লৈছো, একাপ গাখীৰ লৈছো। আৰু ইয়াত এতিয়া গাখীৰ দি যাম। গাখীৰখিনি অকণমান গৰম কৰি লৈছো। তেতিয়া এয়া দেখিছেনে ঘি গলি গৈছে। আৰু গোটেইখিনি বস্তুতে ধুনীয়াকৈ মিলাই দিম। আমাক আৰু অকণমান লাগিব গাখীৰ কমকৈ মিলাব, হয়তো বেছিও হৈ যাব পাৰে, সেইকাৰণে কমকৈ আমাৰ গাখীৰ মিলাই লৈছো। এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ গৈছে, আৰু অকণমান গাখীৰ আছেহে বাৰু। এতিয়া আমি এইখিনি অকণমান ৰেষ্টত থাকিবলৈ দিম। ৰেষ্টত 10 মিনিটে থাকিবলৈ দিম, কাৰণ আমি অকণমান গৰম গাখীৰ লৈছো, সেইকাৰণে চুজিটো সোনকালে ফুলি যাব। আৰু যদি ঠাণ্ডা গাখীৰ লয় তেতিয়া অকণমান দেৰি বাৰু বেছিকৈ থ'ব লাগে, তেতিয়াহে আমাৰ চুজিখিনি ফুলিব। আৰু এইখিনি চুজি ফুলি বহুত বেছি হৈ যাব। আৰু মই যিহেতু অকণমান গৰম গাখীৰ দিছো, সেইকাৰণে মই 10 মিনিট এতিয়া এইখিনি ধুনীয়াকৈ প্লেট এখনেৰে ঢাক মাৰি থৈ দিম। পিঠাত দিবৰ কাৰণে মই এয়া ডাঠ নাৰিকল লৈছো। ডাঠ নাৰিকল এনেকুৱা গোটেইখিনি নালাগে, মই কেনেধৰণে পিহি লৈছো আপোনালোকক দেখুৱাম। এই আমি যে চিপছ বনাওঁ, চিপছ বনোৱাৰে আমি এনেকৈ দীঘলীয়াকৈ অকণমান কেইচকলমান কৰি ল'ম। আৰু এনেকৈ যদি আমি নাৰিকল দি দিওঁ বহুত ভাল লাগে খাবলৈ। আপোনালোকে এনেকৈ অলপ ডাঙৰকৈ দি চাবচোন। এয়া দেখিছে এনেকুৱা টুকুৰা টুকুৰি হ'ল, এনেকুৱা টুকুৰা টুকুৰি হৈ যায়। আৰু এই টুকুৰা টুকুৰিবোৰ আমি অকণমান হাতেৰে সৰুকৈ দিম, মানে অকণমান সৰু হ'ব লাগিব, বহুত ডাঙৰ হ'লেও বেয়া। এনেকুৱা হ'ব লাগিব। এনেকুৱাকৈ মই এইখিনি কৰি ল'ম।
আৰু আৰু আপোনালোকৰ ওচৰত যদি নাৰিকল পাউডাৰ নাথাকে এই নাৰিকলটোকে এই মিহি আছে নহয় এনেকুৱা এইখনৰে কদ্দুকছ কৰি ল'ব। তেতিয়া বজাৰৰ যদি পেকেটৰ নাৰিকল নাথাকেও এনেকুৱা এটুকুৰা ডাব গোটেই টুকুৰা নালাগে, মই আনি থওঁ অকণমান অকণমান দি থাকোঁ আৰু এইখিনি আছে। এতিয়াও এই দুচাকলমানহে হ'ল দেখিছেনে, আৰু বাকীখিনি থাকিয়েই গ'ল। আৰু মোৰ ওচৰত পাউডাৰ আছিলে কাৰণে নাৰিকলৰ মই সেয়া দিলোঁ, আৰু আপোনালোকৰ নাথাকিলে ইয়াকে কদ্দুকছ কৰি ল'ব। আৰু এটা কথা মই আপোনালোকক কওঁ, মই যে গাখীৰ দিছিলোঁ, গাখীৰ কি দিছোঁ গম পায়? আজি মোৰ লিকুইড গাখীৰ নাছিলে, এয়া 10 টকীয়া পেকেটৰ গাখীৰ এটা গৰম পানী কৰি তাত মিলাই পেলানি সেয়া একাপ গাখীৰ মই এই কাপটোৰে আপোনালোকে দেখিছে এই কাপটোৰে একাপ গাখীৰ বনাই লৈছোঁ। একদম কম খৰচত হয়। 150-200 গ্ৰামমান আমাৰ চুজি লৈছোঁ, আৰু এয়া ডাঠ নাৰিকল, আৰু এইটো 10 টকীয়া পেকেটৰ এটা গাখীৰ, আৰু অকণমান 4-5 চামুচমান চেনি। এতিয়া চাই থাককচোন মই ইমান কম বস্তুৰে ইমান সোৱাদ লগাকৈ কেনেকৈ বনাম। মই এয়া চাইছোঁ, এয়া দেখিছেনে একদম চুজি ফুলি একেবাৰে ডাঠ হৈ গ'ল। দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ চুজিখিনি ফুলি গ'ল। 10 মিনিটতে একদম বহুত ধুনীয়াকৈ ফুলি চুজিখিনি এয়া ডাঠ হৈ গৈছে। কাৰণ আমি অকণমান গৰম গাখীৰ দিছিলোঁ, সেইকাৰণে মই গৰম গাখীৰ দিলোঁ, পটাপট বনাব পাৰি। এতিয়া ইয়াতে মই যে এই নাৰিকলবিলাক বনাই থৈছিলোঁ তাৰো অকণমান মিলাই দিছোঁ। বেছি নাই মিলোৱা, কাৰণ প্ৰথমতে আমি মিহি নাৰিকল পিছা নাৰিকল মিলাইছিলোঁৱে, এয়া চব। আৰু এতিয়া ইয়াত আৰু সোৱাদ বঢ়াবৰ কাৰণে মই অকণমান এয়া চফ মিলাই দিছোঁ। চফ বেছি নহয়, চাহ খোৱা সৰু চামুচেৰে 3 ভাগৰ 1 ভাগ চফ মিলাই দিলে আমাৰ পিঠাটো খাবলৈ বহুত ধুনীয়া সোৱাদ লগা হয়। চফৰ গন্ধ আহে। যদি আপোনালোকে বেয়া পায় মিলাব নালাগে বাৰু, ইলাইচিও মিলাব পাৰে, কিন্তু মই পিঠাবিলাকত এনেদৰে অকণমান চফ মিলালেহে ভাল পাওঁ। এতিয়া আমি আৰু এটা বস্তু মিলাব লাগিব, সেয়া হৈছে বেকিং পাউডাৰ। বেকিং পাউডাৰ আমি সৰু চামুচ, এয়া চাওকচোন, এয়া বেকিং পাউডাৰ চিনি পায়ে আৰু সকলোৱে, আৰু সেই বেকিং পাউডাৰ আমি মিলাই দিম। এয়া এচামুচতকৈ অকণমান কম, দেখিছেনে? এয়া কাৰণ আমাৰ বস্তু কম যে সেইকাৰণে দেই। বেছি বস্তু হ'লে এচামুচ মিলাব, মোৰ 150 বা 200 গ্ৰামহে হ'ব সেইকাৰণে। আৰু এয়া লৈছোঁ মই বেকিং চ'ডা। বেকিং চ'ডা 3 ভাগৰ 1 ভাগ। আৰু এতিয়া ইয়াতে অকণমান পানী গাখীৰ মিলাই দিওঁ এক্টিভেট হ'বৰ কাৰণে। আৰু আমাৰ ডাঠো হৈছে বহুত, খুব সাৱধানতাৰে আপোনালোকে মিলাই দিব। বেছি আকৌ পাতল হ'লেও বেয়া হ'ব নহয়, বেছি ডাঠো হ'ব নালাগিব, বহুত বেছি পাতল হ'ব নালাগিব। এয়া দেখিছেনে কেনেকুৱা হৈছে? এয়া এতিয়া আমি এইখিনি বনাবৰ কাৰণে আমি ইডলি ষ্টেণ্ড এটা লৈছোঁ। আপোনালোকে ইডলি ষ্টেণ্ডটো নলৈ সৰু সৰু বাতিটো বনাব পাৰে দেই। মোৰ ইডলি ষ্টেণ্ডটো আছে কাৰণে মই ইডলি ষ্টেণ্ড লৈছোঁ। আৰু এয়া মই ধুনীয়াকৈ তেল লগাই থৈছোঁ। তেল দি অকণমান লগাই থ'লে ভাল হয়। তেল নলগালেও হয় বাৰু, কিন্তু ধুনীয়াকৈ ওলাই আহিব, তথাপিতো অকণমান লগাই থৈছোঁ। আৰু এতিয়া আমি কামবোৰ অকণমান খৰখেদা কৰিব লাগিব, কাৰণ আমি ইয়াত বেকিং পাউডাৰ দি দিলোঁ, বেকিং চ'ডা দি দিলোঁ, সেইকাৰণে এতিয়া আমি ইয়াত অকণমান এনেদৰে নাৰিকল দি দিম। এইবাৰ মানে মই কৈছোঁ নহয় অকণমান সোৱাদটো অকণমান বেলেগ ধৰণে বনাম, সেইকাৰণে এয়া দেখিছেনে অকণ অকণ নাৰিকল। ডাঠ নাৰিকল খাই চবৰে ভাল লাগে নহয়নে? আৰু অকণমান যদি আমি কিবা এটা খাওঁতে আমাৰ দাঁতত অকণমান নাৰিকল লাগে, সোৱাদটো ভাল লাগেনে আপোনালোকৰ? মোৰ বহুত ভাল লাগে। সেইকাৰণে মই ভাবিলোঁ এইবাৰ বিহুত এইটো পিঠা বনাই চাবচোন আপোনালোকে। আৰু ঠাণ্ডাটো মানে একদম লাল চাহৰ লগত এইটো পিঠা খাবলৈ বহুত ভাল হয়। এয়া দেখিলে নহয়। এতিয়া আমি পিঠাখিনি দি যাম দেই। আৰু পিঠাখিনি দিওঁতে বহুত বেছি ওপৰলৈকে নিদিব, কাৰণ আমাৰ ফুলি আহিব নহয়, অলপ কমকৈ দিছোঁ। এয়া বহুত ধুনীয়া এটা পিঠা হয়। এইটো পিঠা একদম লাল চাহৰ লগত বা গাখীৰ চাহৰ লগত, যিসকলে, মইতো লাল চাহ খাওঁ সেইকাৰণে মোৰ মুখত লাল চাহ বুলিয়ে আহে। এয়া দেখিছেনে একদম ধুনীয়াকৈ দিছোঁ, বহুত সোৱাদ লাগে। আৰু পিঠাটো বেয়া নহয় দেই, বহুত দিনলৈকে থৈ দিব পাৰি আপোনালোকে, কাৰণ এতিয়া বস্তুবোৰ বেয়া নহয়, ঠাণ্ডা দিন নহয়, গৰম দিনতহে অকণমান বেয়া হয় বস্তু। ফ্ৰিজত নথলেও বেয়া নহয়, মানে 4-5 দিনলৈ ধুনীয়াকৈ আপোনালোকে থৈ দিব পাৰিব, মানে ফ্ৰিজত নথলেও। আৰু তাৰপিছত অকণমান গৰম কৰিও খাব পাৰে, গৰম নকৰি এনেকৈও খাব পাৰে। এইখন প্লেটত হৈ গ'ল, আৰু অলপমান আছে, এইখন প্লেটতো মই বনাই ল'ম। ঠিক আগৰ দৰে এনেকৈ নাৰিকল অকণ অকণ দি দিছোঁ। আৰু ইডলি ষ্টেণ্ডটো মই আগতেই পানী দি বহুৱাই থৈ দিছোঁ, আৰু একদম গৰম হৈ আছে, পানীখিনি উতলি আছে। এতিয়া মই দিবৰ কাৰণে প্লেটখন অকণমান কম কৰি লৈছোঁ, আৰু তাতে মই এয়া নেমু লৈছোঁ, দেখিছেনে? অকণমান
নেমুটো এনেকৈ চেপি দিম, চেপি পেলানি আৰু এই বাকলিটো ইয়াতে দি দিম। এই কিহৰ কাৰণে দিছোঁ আপোনালোকে জানেনে? মোৰ এই ইডলি ষ্টেণ্ডটো কিমান ধুনীয়া হৈ আছে দেখিছেনে আপোনালোকে? আপোনালোকে ভাবিছে চাগে এইটো নতুন হয়, নহয়নে? কিন্তু নতুন নহয়, পুৰণাই হয়, বহুত পুৰণা হয়। মই কি কৰোঁ, এনেকৈ বনালে যাতে পানীৰ দাগটো ইয়াত নালাগে, সেইকাৰণে মই ধুনীয়াকৈ এনেকৈ অকণমান নেমু চেপি দিওঁ। এনেকৈ নেমু চেপি দিলে পানীৰ দাগ আমাৰ ইডলি ষ্টেণ্ডটোত নালাগে আৰু একেবাৰে নতুনৰ দৰে হৈ থাকে। এয়া দেখিলেনে মই ধুনীয়াকৈ দি দিলোঁ। এতিয়া মই এই ঢাকোনখন ধুনীয়াকৈ লগাই দিম আৰু আমি চাব লাগিব যাতে এই কিনাৰে কিনাৰে আমাৰ হাৱা নোলায়। আৰু গেছৰ ফ্লেমটো ল' মিডিয়ামত ৰাখিছোঁ, একদম বহুত বেছি হাইও কৰি দিব নালাগে, ল' মিডিয়ামত ৰাখি 8 মিনিট বা 10 মিনিটত আমাৰ ধুনীয়াকৈ হৈ যাব। 10 মিনিট সময় হৈ গ'ল, মই এয়া ঢাকোনখন খুলি চাইছোঁ আৰু দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ পিঠাকেইটা ফুলি গ'ল। মই গেছটো অফ কৰি দিওঁ আৰু আমাৰ পিঠাকেইটা ফাটি গৈছে, আপোনালোকে ধৰিব পাৰিছেনে? এয়া চাওকচোন, এইবোৰ ফাটি গৈছে, মানে ভিতৰখন বহুত ধুনীয়াকৈ সিজিছে। ফাটি গ'লে আমি বুজিব লাগিব যে আমাৰ পিঠাকেইটা ধুনীয়াকৈ সিজিছে। তথাপিতো মই শলা এডাল ভৰাই চাওঁ, তেতিয়াহে গম পাম ভিতৰখন সিজিছেনে নাই। এয়া চাওকচোন, ধুনীয়াকৈ একেবাৰে ক্লিন হৈ আহিছে, ক'তো লগা নাই। আৰু এটাত চাইছোঁ, এইটোতো চাইছোঁ, ক'তো লাগি অহা নাই। একদম ধুনীয়াকৈ আমাৰ 10 মিনিটত পিঠাকেইটা একদম ফুলি উঠিছে আৰু খাবলৈও বহুত টেষ্টি হ'ব। কিন্তু এতিয়া গৰম হৈ আছে, এতিয়া এই প্লেটখনৰ পৰা উঠাব নালাগে। আমাৰ পিঠাৰ প্লেটখন ঠাণ্ডা হ'ল, এতিয়া আমি এটা এটাকৈ পিঠা উলিয়াই যাম। এয়া দেখিছেনে ইমান ধুনীয়াকৈ ওলাই গৈছে। আপোনালোকক মই ওচৰৰ পৰা দেখুৱাই দিছোঁ আৰু পিছ চাইডটো দেখুৱাই দিছোঁ। এয়া নাৰিকল যে দিছিলোঁ, কিমান ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে? এয়া চাওকচোন। এতিয়া মই এনেদৰে গোটেই পিঠাখিনি উলিয়াম আৰু একেবাৰে চামুচখন লগাই দিয়াৰ লগে লগে পিঠাখিনি ধুনীয়াকৈ আমাৰ ওলাই আহিছে। এয়া চাওক, এইটো এটা দেখাইছোঁ, মানে পিঠাকেইটা উলিয়াই ভাল লাগিছে, ইমান ধুনীয়াকৈ ওলাইছে। এয়া দেখিছেনে? আৰু পিছতে নাৰিকল দিছোঁ, এয়া চাওকচোন। এতিয়া মই গোটেই পিঠাখিনি উলিয়াই লৈ আপোনালোকক দেখুৱাম। এয়া দেখিছেনে মোৰ পিঠাখিনি বনাই হৈ গ'ল। মই ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, প্ৰতিটো পিঠা একদম ফুলা ফুলা আৰু কোমল হৈছে। এনেদৰে আপোনালোকে যদি পিঠা বনোৱা নাই, আপোনালোকে বনাই চাব পাৰিব, বহুতেই সোৱাদ লগা হয়। আৰু যদি পিঠা ৰেচিপিটো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আৰু ইমান দেৰিলৈকে যে ভিডিঅ'টো চালে, তাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে মোক মৰম আৰু সহায় কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।